খুলুমবাই সকলো অসমবাসীলৈ স্বাধীনতা দিৱস উপলক্ষে মই শুভেচ্ছা জ্ঞাপন কৰিছো। আজি অসম বিধানসভাৰ সৌহদত উদযাপন কৰা ৭৯ সংখ্যক স্বাধীনতা দিৱসত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তিসকল, আমাৰ বিষয়াসকল, আমাৰ কৰ্মচাৰী, বিভিন্ন মহাবিদ্যালয় বিদ্যালয়ৰ শিক্ষাগুৰুসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ জোৱানসকল আৰু সাংবাদিক বন্ধুসকল, আজিৰ দিনটো প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ কাৰণে গৌৰৱৰ দিন। আমাৰ সকলোৰ বাবে সদায় সেয়া স্মৰণীয় দিন, কাৰণ আজিৰ দিনটোতে ভাৰতে আনৰ অধীনৰ পৰা স্বাধীনতা পাবলৈ সক্ষম হৈছিল। এই কথা আমি সকলোৱে জানো, যি স্বাধীনতাৰ কাৰণে আমাৰ দেশৰ লগতে অসমৰ বিভিন্ন শ্ৰদ্ধাৰ ব্যক্তিসকলে নিজৰ জীৱন আহুতি প্ৰদান কৰিছিল। প্ৰথমতে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ বলিদান অবিহনে আজিৰ স্বাধীনতা হয়তো আমি উপভোগ কৰিব নোৱাৰিলোঁ হয়। অসমৰ কনকলতা, মণিৰাম দেৱান, টুকল শৰৰ পৰা আৰম্ভ কৰি সম্বোধন পংলচা আৰু বহুতো তেনেকুৱা মহান ব্যক্তিসকলৰ কথা আমি আজি স্মৰণ কৰোঁ, যিসকলে দেশৰ কাৰণে, দেশৰ স্বাধীনতাৰ কাৰণে নিজৰ জীৱনটো ত্যাগ কৰিবলৈ কেতিয়াও পিছপৰা নাছিলে। স্বাধীনতা হোৱাৰ পিছৰে পৰা আমাৰ নেতাসকলে, এই দেশখনক পৰিচালনা কৰাৰ যিসকলে দায়িত্ব ল'লে, ৰাইজে যাক দায়িত্ব দিলে, তেখেতসকলে সৈন্যৰ পৰা আৰম্ভ কৰি আমাৰ দেশখনৰ অৰ্থনৈতিক অৱস্থা আজি বিশ্বৰ ভিতৰত চতুৰ্থ স্থান পোৱাৰ ক্ষেত্ৰত আজি সেই দেশখনক নেতৃত্ব দিলে। আজি সেই দেশখনে এটা সময়ত আনৰ অধীনত থকাৰ পিছতো গোটেই বিশ্বত চবৰ দ্বাৰা জনাজাত হৈ গ'ল। অকল গণতন্ত্ৰৰ ক্ষেত্ৰত নহয়, ভাৰতে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ হিচাপে জনা যায়। আৰু সেয়া দেশৰ পৰিসীমাৰ কাৰণে নহয়, এয়া জনসংখ্যাৰ কাৰণে নহয়, ডেমক্ৰেচিৰ ক্ষেত্ৰত বা গণতন্ত্ৰৰ ক্ষেত্ৰত প্ৰত্যেকজন নাগৰিকৰ যিটো স্বাধীনতা, এই স্বাধীনতাক লৈ পালে ভাৰতৰ নাগৰিকৰ নিচিনা কোনো দেশতে ইমানখিনি স্বাধীন জীৱন মানুহে উপভোগ কৰিব নোৱাৰে, যিটো ভাৰতৰ নাগৰিকে পাৰে। আৰু সেই হিচাপে ভাৰতে বিশ্বৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ গণতান্ত্ৰিক দেশ। আমি সেই দেশখনৰ নাগৰিক হিচাপে এই দেশখন সকলোৱে মিলি আমি আগুৱাই লৈ যাব লাগিব। প্ৰত্যেকজন নাগৰিকৰে আমাৰ সমান দায়িত্ব আছে। আজি ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী বা গভৰ্ণৰ, মুখ্যমন্ত্ৰী বা কোনোবা আজি চিফ জাষ্টিছ, কোনোবা অধ্যক্ষ বা উপাধ্যক্ষ, মন্ত্ৰী পৰিষদ, বিধায়ক, গাঁও পঞ্চায়তৰ প্ৰতিনিধিলৈকে অকল তেওঁলোকৰ মাত্ৰ দায়িত্ব নহয়, প্ৰত্যেকজন নাগৰিকৰো এটা দায়িত্ব এই দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত।
এই দেশখনৰ আমি নিয়ম নীতি যিবোৰ কৰি লওঁ সেই নিয়ম নীতিবিলাক আমি প্ৰত্যেকজন নাগৰিকে পালন কৰিব পাৰিব লাগিব আৰু তেতিয়াহে দেশখন শৃংখলাবদ্ধভাৱে আমি আগুৱাই লৈ যাব পাৰিম। আজি আমাৰ দেশখন সকলো দিশতে আগবাঢ়ি গৈ আছে। এই ডিজিটেলৰ যুগতো আমি কোনো ফালৰ পৰা পিছ পৰা নাই, আন্তঃগাঁথনিৰ ক্ষেত্ৰতো আমি কোনো ফালৰ পৰা পিছ পৰা নাই। বিশেষ কৰি অসমৰ ক্ষেত্ৰত আমি অসমৰ প্ৰত্যেকজন নাগৰিকে জানে যে আজি অসম সকলো দিশতে আগবাঢ়ি আছে আৰু সেয়া আমাৰ সকলোৰে কাৰণে গৌৰৱৰ কথা। দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি অকল দেশখনৰ আন্তঃগাঁথনি নহয়, দেশখনৰ অৰ্থনীতি অৱস্থাৰ কথাই মাত্ৰ নহয়, প্ৰত্যেকজন নাগৰিকে দৈনন্দিন জীৱনটোত যাহাতে সুখৰে থাকিব পাৰে, সকলোৱে যাহাতে দেশবাসী হিচাপে কোনো ক্ষেত্ৰতে কেতিয়াও কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰে, তাৰ কাৰণে বিভিন্ন পৰিকল্পনা লৈছে আৰু পৰিকল্পনাৰ আধাৰত বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে, যিবোৰ আঁচনি আজি ব্যক্তিগত জীৱনলৈকে আহি পাবলৈ সক্ষম হৈছে আৰু বহুতো কৰিবলগীয়া আছে। আৰু মানুহৰ জীৱন সদায় আমি সংগ্ৰাম কৰি থাকিবই লাগিব। এই সংগ্ৰাম জীয়াই থকাৰ সংগ্ৰাম, এই সংগ্ৰাম আমি ভৱিষ্যত প্ৰজন্মক ভালদৰে তেওঁলোকক আগুৱাই লৈ যোৱাৰ সংগ্ৰাম। গতিকে তাৰ কাৰণে আজি ভাৰতে অৰ্থনৈতিক দিশত যদিও বিশ্বৰ ক্ষেত্ৰত চতুৰ্থ স্থান দখল কৰিছে, তথাপিও আমি আৰু বহুতো কাম কৰিব লাগিব, যাহাতে আহি থকা দিনটোত এই দেশৰ নতুন প্ৰজন্ম যিসকল আমাৰ ভৱিষ্যত নাগৰিক, এই নাগৰিকসকলে ভালদৰে ইয়াত জীৱন যাপন কৰিব পাৰে। গতিকে আজিৰ এই বিশেষ দিনটোত ইয়াত উপস্থিত সকলোকে মই সেইটোৱে আহ্বান জনাওঁ, আহক আমি সকলোৱে প্ৰতিশ্ৰুতি লওঁ যে আমি সেই দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰত্যেকজনে কণ্ট্ৰিবিউট কৰোঁ, সহায় কৰোঁ আৰু স্বাধীন ভাৰতৰ স্বাধীন নাগৰিকে স্বাধীনভাৱে যাতে সদায় তেনেকৈ হাঁহি মুখেৰে জীৱন যাপন কৰিব পাৰে, এই পৰিৱেশ আমি গঢ়ি তোলোঁ। গতিকে সেইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।